নমস্কাৰ বন্ধুসকল, বাইলে আহিলোঁ। বতৰ খুব ডাৱৰীয়া দেখিছে। বতৰে কিন্তু এইবাৰ বহুত অসুবিধা দিছে বন্ধুসকল। বৰষুণ তেনেকৈ গৈ আছে। আজি দুদিনমান ৰ'দ দিলে, তাৰপৰা আকৌ বৰষুণ। আজি কালি ৰ'দ দিছিলে, আজি আকৌ ডাৱৰীয়া বতৰটো দুটোপাল এটোপাল বৰষুণ পৰি আছে। সেইকাৰণে এইকেইদিন ভিডিঅ' দিব পৰা নাই আপোনালোকক। ভাবিলোঁ ভিডিঅ' এটা দিওঁ, যিহেতু মই হাৰ্ভেষ্টিং কৰিবলৈ আৰম্ভ কৰিছোঁ বন্ধুসকল। কম পৰিমাণে, বেছিকৈ নহয়, একেবাৰে কম পৰিমাণে অলপ অলপকৈ ছিগিবলৈ আৰম্ভ কৰিছোঁ। বেপাৰী আহিছে, তেওঁলোকক দিছোঁ, আৰু যিসকল সৰহকৈ লাগে সেইসকলেও ফোন কৰি আছে। কিন্তু মই বৰষুণৰ কাৰণে জলকীয়াবোৰ পুৰঠ হোৱা নাই, যিহেতু একেৰাহে বৰষুণ পৰি থাকিলে জলকীয়া পুৰঠ নহয় বন্ধুসকল। আৰু জলকীয়া পুৰঠ হ'লে তেখেতলোককো দিব পাৰিম। তেখেতলোকক যিটো সৰহকৈ লাগে একেলগতে 20-30 কেজি এনেকৈ সৰহকৈ লাগিব, গতিকে তেওঁলোকক দিব পৰা নাই। কিন্তু এতিয়া আমাৰ লোকেল ওচৰৰে বেপাৰী 1 কেজি 1.5 কেজি এনেকৈ তেওঁলোকে নি আছে। গতিকে আপোনালোকক ভাবিলোঁ খবৰটো দিওঁ, যিহেতু জলকীয়া বেচিবলৈ আৰম্ভ কৰিছোঁ বন্ধুসকল। গছবিলাকত খুব ধুনীয়াকৈ লাগিছে আৰু বুঢ়া হৈছে দুটা এটা কম পৰিমাণে, যিহেতু বতৰ বেয়া মই কৈছোঁ। বতৰটো ভাল কৰাৰ লগতে বন্ধুসকল খুব সোনকালে মই আৰু খুব যদি ৰ'দ দিলে সপ্তাহ দিনৰ ভিতৰত বন্ধুসকল মই ধুনীয়াকৈ ছিগিব পাৰিম। মানে যাক যেনেকৈ যিমানকৈ অৰ্ডাৰ কৰোঁ সেনেকৈ মই দিবলৈ সক্ষম হ'ম বন্ধুসকল। মই ইভাগেও আপোনালোকক দেখাই দিছোঁ। এয়া বন্ধুসকল দেখিছে, এয়া ধুনীয়াকৈ লাগিছে, কিন্তু ইমান পুৰঠ হোৱা নাই, দেখিছেনে? খুব সুন্দৰকৈ লাগিছে, ইমান পুৰঠ হোৱা নাই। এইবিলাক লাগাটো ধুনীয়াকৈ লাগি আছে বন্ধুসকল, কিন্তু পুৰঠ হোৱা নাই। এইবিলাক যিবিলাক ক'লা ক'লা হৈছে এইবিলাক অলপ পুৰঠ হৈছে, এইবোৰ ছিগিব পৰা হৈছে দুটা এটা মাজে মাজে। এইজোপা হাতত দিছে বন্ধুসকল, কিমান লাগি আছে। এইজোপাত একেবাৰে কম 150-200 লাগি আছে বন্ধুসকল, কিন্তু ইমান ধুনীয়াকৈ পুৰঠ হোৱা নাই, অলপ বাকী আছে। সেইটো বৰষুণ কাৰণে এনেকুৱা হৈ আছে। এইজোপা অন্তত ধুনীয়াকৈ তেনেকৈ লাগি আছে। প্ৰত্যেক জোপাতে বন্ধুসকল এয়া ধুনীয়াকৈ লাগি আছে, খালি পুৰঠ হ'বলৈ অকণমান বাকী আছে। এনেকৈ প্ৰত্যেক জোপাতে হৈ আছে বন্ধুসকল। ভাল খবৰটো দিলোঁ আপোনালোকক। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু লগৰ কৃষক বন্ধুসকলে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো মোৰ নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।